শ্রমিক জিন্দাবাদ 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 আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি আমার দাবি মানিল আমার দাবি ন্যায্য দাবি ন্যায্য দাবি বিজেপি সরকার গো ব্যাক গো ব্যাক বিজেপি সরকার গো ব্যাক গো ব্যাক বিজেপি সরকার কাম নাই কাম নাই। আমি কিহৰ কাৰণে আমি ইয়াতে আহিছো, আমাৰ পেটৰ কাৰণে আমি আহিছো, কিন্তু আমি যে এই বাগানত যে আমি কাম কৰি পেলাই ল'ৰা ছোৱালীক যে আমি পঢ়াব নোৱাৰো। আজি যাৰবাৰ যদি ল'ৰা ছোৱালী যদি কাৰোবাৰ মেট্ৰিক পাছ কৰিছে, কাৰোবাৰ 9ত আছে 10ত আছে, এই 205 টকাত আমি ল'ৰা ছোৱালীক পঢ়াম নে কাপোৰ দিম নে ভাত দিম নে আমি খাম? কিন্তু আমাৰতো একো নচলে। কিন্তু আমাক 205 টকাত কোনোবা ঘৰটো চলাই দিয়া 4-5জন পৰিয়াল আছে, তাক চলাই দিয়ক মেনেজাৰে আহি পেলাই, তেতিয়া আমি মেনেজাৰক কম যে মেনেজাৰ ভাল আছে বুলি। কিন্তু আমাৰতো কোনো কথা নপৰে। আজি যে আমি যে ইমান কষ্ট কৰি পেলাই বগানে পোকে মাকৰে কাম কৰি পেলাই যদি বেংকত গৈ পেলাই, কালি আমি ঘূৰি আহিছো বেংকৰ পৰা, যোৱা শুকুৰবাৰৰ পৰা বেংক বন্ধ আছে, কালি গৈছো, কালি গৈ পেলাই বেংকৰ পৰা ঘূৰি আহিছো, পইচা উঠাব পৰা নাই। তেতিয়া আমাৰ ল'ৰা ছোৱালী খাব কি খাব আমাৰ ল'ৰা ছোৱালী? আমি কি খাম আৰু কি লৈ পেলাই আমি বাগানত যাম আৰু 2 টাইম আমি কাম কৰিম বাগানত? এনেকে কৰিলেতো নহব নহয়। কিন্তু আমাক 250 টকা হাজিৰা লাগে আৰু যিমান আছে আমাৰ ৰেচন পাতি যি আছে আমাক সব দি পেলাই আমাক আদায় কৰিব লাগিব। আজি আপোনালোকে কাম বন্ধ কৰি ৰাখিছে? আজি আমি কাম বন্ধ কৰি ৰাখিছো। পঞ্চায়ত নিৰ্বাচন আহি আছে, কিবা পদক্ষেপ ল'ব নেকি আপোনালোকে পঞ্চায়ত নিৰ্বাচনত? লম, আমি লম, আহক পঞ্চায়েত নির্বাচনে जितना क्षतिपूरण আমাদের আদায় করতে লাগে। হ্যাঁ, ভোট তো আমি যেতিয়ালৈকে আমার সিদ্ধান্ত নলয় তেতিয়ালৈকে আমি ভোট কেতিয়াও নিদিওঁ। আমি ভোট নিদিওঁ। ভোট দি পেলাই আমি কি পাই আছো? চৰকাৰে আমাক কি কৰি দি আছে? আমাক একো কৰি দিয়া নাই, আজিলৈকে একো কৰি দিয়া নাই চৰকাৰে। ইমান ৰ'দত লৈ পেলাই আমাক সামগ্ৰীত বহুৱাই ৰাখিলে, বোলে মই এনেকে কৰিছো, মই তেনেকে কৰিছো, মই ইমানটো দিছো, মই সিমানটো বিলাইছো। কিন্তু আমাৰ আমলখিত চাহ বাগিচাত কোনো একো পোৱা নাই। লাহে লাহে আমাক ধ্বংস কৰি আছে চৰকাৰে, আমাৰ বাগান ধ্বংস কৰি দিলে। ৰাইজে গোট খাইছো ইয়াত আমাৰ দৰমহা পাতি গণগোলৰ কাৰণে, যে আমাক 250 টকা নিদিয়ে। আজি 8-9 মাহ হৈ গ'ল। জানুৱাৰী 1 তাৰিখে দিব কৈছিলে আমাক দৰমহা 250 টকা দিম, কিন্তু আজিলৈকে নহলে। আৰু লগত আমাৰ মানুহৰ কিমান কষ্ট হৈছে পাছবুকত দৰমহা দি, আজি গৈছো কালি নাই, পৰহি গৈছো পৰহি নাই, এনেকে কৰি কৰি মানুহৰ কাম ক্ষতি হৈ আছে। লগত আমাৰতো একো ৰেচন পাতি কিছুৱেই নাই, নালাগে। কিন্তু আমাক দৰমহাটোতো কমচে কম দিয়ক। আমাক ৰাইজক কিমান কষ্ট কিয় দিছে? আমাক হেমন্ত বিশ্ব শৰ্মা মামাই কৈছিলে যে তোমালোকক দৰমহা দিম 1 তাৰিখত, জানুৱাৰী 1 তাৰিখত 250 টকা দিম। আজি মামা ক'ত লুকাই গ'ল? কিন্তু ৰাইজক কি দিছে? 10,000 টকা কৰি দিছে আৰু কিমান টকা পইচা দি আছে। কিন্তু সেইটো তেওঁলোকে আমি ভালেই পাইছো। কিন্তু আমাৰ বাগানখনটো দেখক যে ৰাইজৰ কেনেকে পৰিস্থিতিত চলিছে। এইবিলাক কিয় তেওঁলোকে ব্যৱস্থা নকৰে? খালি ইয়াত টঙাই দিছে, কিন্তু ফটোটো টঙাই দিছে। এইটো হেমন্ত বিশ্ব শৰ্মা, দেখ এখন হেমন্ত বিশ্ব শৰ্মাৰ বাগান হয়, কিন্তু বাগানখন লৈছে ঠিক, কিন্তু আমাক কিয় ব্যৱস্থা নলয়? দৰমহা নিদিয়ে, ৰেচন নিদিয়ে, কিছুৱেই নাই। যদি একো নিদিয়ে না আমাক দৰমহাটো দি চলক, তেতিয়া আমি ৰাইজে কাম কৰিম 2 বেলা। যদি আপুনি নিদিয়ে 250 টকা, তেতিয়া আমি 1 বেলাই কাম কৰি থাকিব। তাৰ কাৰণে আমি ইয়াত আজি ৰাইজে গোট খাইছো। আৰু আমাৰ বাবু চাহাবিলাক যিবিলাক আহিছে, এইবিলাক খালি 2 নম্বৰী। 6 মাহ থাকিব চাহপাত চুৰি, 3 মাহ থাকিব চাহপাত চুৰি। কোনে চুৰি কৰে? মই মেনেজাৰ যদি চুৰি নকৰো, মোৰ কামলাবিলাকে কেনেকে চুৰি কৰিব? মই নিশ্চয় তাত পৰিচয় থাকিব লাগিব, তেতিয়াহে এইটো চুৰি হ'ব। 1 বছৰত 4-5 বাৰ চুৰি হয়। 4 বিশ্বকৰ্মা এই তাত আছে, তাত চব চুৰি কৰি সব লৈ যায়। আমাৰ বাগানীয়া মানুহ কেনেকে চলিম? আমি কাম কৰিম, এটা চুৰি কৰি খাব। সিদিনা 6জন মানুহ ধৰিছে চাহপাত চোৰ ধৰাত। সেইদিনাখন কি হৈছে? আকৌ লগত এটা তেল চুৰ কৰি গ'ল। যে আমাৰ বাগানখন থাকিব নে যাব? ধ্বংস হ'ব। এই যাদৱ শৰ্মা বহিছিল, ৰঙামাটিত দিছিলে, আহি গ'ল আকৌ ইয়াত। কিহৰ কাৰণে? সি 2 নম্বৰী ধান্দা কৰে।
2 নম্বৰী ধান্দা, যদি লাগে 10 লিটাৰ তেল লিখিত পাম 500 লিটাৰ তেল, সেইটো বেচিলে মোৰ পইচা হ'ব। এনেকে কৰি কৰি আমাৰ বাগানে শেষ কৰি দিলে। এতিয়া চৰকাৰে যিমান যিমান টকা দি আছিলে আমি তাৰ গমেই নাপালো ৰাইজে, সব গ'ল সিহঁতৰ পকেট। বাবু চাহাব ধনী ধনী হৈ গ'ল, অট্টালিকা উঠাই ল'লে, আমাৰ ল'ৰা ছোৱালী পঢ়াব নোৱাৰো, স্কুল যাবলৈ 10 টকা পইচা দিব নোৱাৰো, এনেকুৱা কৰিছে। আৰু এতিয়া হেমন্ত বিশ্ব শৰ্মাক ভোট লাগে ঠিক, মন্ত্ৰী হৈছে ঠিক, কিন্তু আমাৰ ৰাইজক শান্তি ৰূপত চলাবলৈ ব্যৱস্থা কৰক, তেতিয়াহ'লে আমি সদায় আপোনাক গোটেই বছৰ কাল আৰু 5 বছৰ কি 10 বছৰ কি 50 বছৰ কাললৈকে আপোনাক ৰজা বনাই ৰাখিম আমি। আমাৰ বাগানখন আপোনালোকে চাওক, আমলখি বাগানৰ অৱস্থা দেখি কিমান কান্দিব লগা হৈছে, সদায় কান্দিবলৈ যাব লাগে। ৰাতিপুৱা খানা ল'বলৈ খানা নহয়, 1000 টকাত কি চলিব পাৰি নেকি মানুহ? নোৱাৰে চলিবলৈ। আপুনি আমি হাত জোৰ কৰি কৈছো আমাৰ বাগানখনত 250 টকা দিয়ক যদি আপোনালোকক ভোট লাগে।